हम लोग पुणे महाराष्ट्र से आए हैं और आज का ये जंगल सफारी हमको बहुत अच्छा लगा। बहुत अच्छे से महावत ने घुमाया, बहुत सारे राइनो देखे, डियर्स देखे, फिर हाथी का झुंड देखा हमने और सुअर का भी एक झुंड देखा। तो बहुत अच्छा लगा, बहुत अच्छे ढंग से यहाँ पे घुमाते हैं और वाइल्ड लाइफ दिखाते हैं। थैंक यू। It's beautiful, wonderful elephant ride. We enjoyed a lot. Everybody should visit it. Everybody should visit it. It was a really nice experience. हम लोग बांदीपुर गए थे थोड़े दिन पहले। वो एक अलग एक्सपीरियंस था, बट ये एलिफेंट्स के बीच में और अर्ली इन द मॉर्निंग हमारा जो टाइमिंग था वो उसके बीच में, सनराइज के बीच में जो हमने ये सब देखा, इट इज़ अ मार्वलस एक्सपीरियंस। एवरीवन शुड विजिट दिस, हाईली रिकमेंडेड। क्या क्या दिखाई दिया? वी सॉ राइनोज हमने देखे, डियर देखे, पेलिकन्स देखे, हाथी, जो जंगली हाथी थे वो भी हमने देखे, बफेलोज देखे। सो इट वाज अ रियल नाइस एक्सपीरियंस। It was a great experience and everyone should visit it. যথেষ্ট মানে 20 তাৰিখৰ পৰা আমি বহুত মানুহ মানে জানুৱাৰী ধৰক 15 তাৰিখমানলৈকে যথেষ্ট মানুহ ৱেটিঙতে আছে, আমি টিকেট দিব পৰা নাই। পূৰ্বতে বুকিং হৈ আছে? পূৰ্বতে বহুত বুকিং হৈ আছে, অনলাইনত বুকিং কৰিছে কিছুমানে। যথেষ্ট ফোন আহি আছে এতিয়া? যথেষ্ট ফোন আহি আছে, ফোনৰ ফোন মানে। আৰু দ্বিতীয়তে এইবাৰ আমাৰ জীপ চাফাৰীত বহুত অসুবিধা হৈছে। এলিফেণ্টৰ টিকেট নাই বুলি পঠিয়াই দিব পাৰোঁ, কিন্তু জীপ চাফাৰীত যথেষ্ট অসুবিধা দেখা গৈছে। আৰু ইয়াতে মানে আমাৰ জীপ চাফাৰী যিবিলাক চালক আছে তেওঁলোকে অধিক দামত টুৰিষ্টসকলক মানে জীপ চাফাৰী কৰোৱা দেখা গৈছে। এইটো কাজিৰঙাৰ বাবে এটা বেয়া দিশ বুলি, বেয়া খবৰ বুলি ক'ব পাৰি? মোৰ ফালৰ পৰা এইটো বেয়া দিশ। এইটো মানে যি দ্ৰুতগতিত তেওঁলোকে মানুহৰ পৰা টকা মানে যিটো অৰ্থ সহায় মানে সংগ্ৰহ কৰিছে, এইটো মোৰ ফালৰ পৰা ক'বলৈ গ'লে এইটো কাজিৰঙাৰ কাৰণে সদূৰ ভৱিষ্যত বেয়া খবৰ বুলি ক'ব পাৰি। আজিৰ দিনটোত কিমান পৰ্যটকে চাফাৰী কৰিছে? আজিৰ দিনটোত আমাৰ ধৰক 440 জনে আমাৰ ইয়াত এলিফেণ্ট চাফাৰী কৰিছে। প্ৰতিটো দিনতে 440 জন সম্পূৰ্ণ হৈ 20 তাৰিখৰ পৰা ধৰক জানুৱাৰী 15 তাৰিখলৈ সেই তেনেকেই হ'ব বুলি। পূৰ্বৰ বৰ্ষৰ তুলনাত এই সময়ছোৱাত আচলতে পৰ্যটকৰ যথেষ্ট বৃদ্ধি পাইছে বুলি ক'ব পাৰি নেকি? বৃদ্ধি পাইছে, আমাৰ যিটো নৱেম্বৰ ভাগত আমাৰ পূৰা তিনটিপকৈ আমাৰ সদায় ফুল গৈছে, আৰু এই খালি ডিচেম্বৰৰ ফাৰ্ষ্টত অকণ হেৰি গৈছিলে। এতিয়া কিন্তু সেইবিলাক নাই, তেতিয়া পূৰা তিনটিপকৈ পেক হৈ গৈ আছে।